তোমালোক আহিলা এনেকৈ নহ'ব নহয়। দুদিন ৰিহাৰ্চল কৰিবা, দুদিন বন্ধ থাকিব, দুদিন ৰিহাৰ্চল কৰিবা, দুদিন বন্ধ থাকিব। বিহুলৈনো আৰু মাজত কেইটা দিন আছে বাৰু? হা, বিহু সেয়া আমাৰ পদূলিৰ মুখত পালেহিয়ে। আমি বিহু ৰিহাৰ্চল ভালকৈ কৰাই নাই। আমি যদি ভালকৈ প্ৰথম পুৰস্কাৰ পাবলৈ হয় তেতিয়াহ'লে আমি ভালকৈ নাচিব লাগিব, ভালকৈ প্ৰেক্টিচ কৰিব লাগিব। আমাৰতো কৰা হোৱাই নাই। আমাৰ কোনো কাৰো কথাই গাত নালাগে। এদিন আহিব, দুদিন নাহে, এইবোৰ কি কথা আকৌ? এনেকৈ নহয় নহয়। সঁচাকৈ মানে মই তোমালোকৰ দলটোত থাকিবই নালাগিছিলে। তোমালোকৰ অকণো মানে গাত কথা নালাগে। আৰু জুৰি, তোক মই কি কৈছিলোঁ সেইদিনাখনি, যে তই মাৰৰ এই পুৰণা কাপোৰবিলাক পিন্ধি পিন্ধি বিহু ৰিহাৰ্চললৈ নাহিবি। আৰু তোক মইতো কৈ দিছিলোঁ যে আমি ফাইনেল আমি এই এতিয়া যি পিন্ধি আহিলোঁ এই বিহুৰ ওচৰত আমি মুগা মেখেলা আৰু ৰিহা পিন্ধি পিন্ধি নাচিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব, তেতিয়াহে আমি মঞ্চত ধুনীয়াকৈ নাচিব পাৰিম। আৰু তই এয়া কি মাৰৰ সেই পুৰণা ফটা কাপোৰযোৰে পিন্ধি আহিছ? সঁচাকৈ দেই, তোৰ লাজ নালাগেনে বাৰু অকণো? মানে দুখীয়া মানুহ দেখিছোঁ আৰু তহঁতৰ লেখীয়া দুখীয়া মানুহ পৃথিৱীতো দেখা নাই। দুখীয়াও একদম মানে ভাগ থাকে। তোৰ মানে খং উঠি যায়। তোৰ মাৰে বাপেৰে তোক ৰিহা আৰু মুগা মেখেলা এখন লৈ দিবলৈ তোৰ একেবাৰে মানে তহঁতৰ অকণো সক্ষমেই নাইনে? হা, তই আমাৰ বিহু দলটোত নাচনি ভাল বুলিহে তোক আমি নচুৱাই আছোঁ। কিন্তু চাবি, এইবাৰ বিহু নাচিবলৈ হ'লে মুগা মেখেলা আৰু ৰিহা লাগিবই, বাধ্যতামূলক মই কৰি দিছোঁ। আৰু তোৰ চব লাগিব মুঠতে, মই কৈছোঁ নহয়। বিহুৰ নাচনীজনী যিমান প্ৰয়োজন সিমানখিনি বস্তু আনি ল'বি, নহ'লে আমাৰ দলৰ পৰা তই ওলাই যাবি। হৈ জুৰি, তোৰ মাৰ বাপেৰে তোক ৰিহা আৰু মুগা মেখেলা এখন লৈ দিব নোৱাৰে নেকি? ইমানো অকাত নাইনে তহঁতৰ? পূজা, ভাল কথাটো কৈছ আৰু সিহঁতৰ মুগাৰ মেখেলা আৰু ৰিহা ল'বলৈ অকাতো থাকিব লাগিব নহয়। তোমালোকে তাইক কিয় তেনেকৈ কৈছা? তাই হয়তো অকণমান প্ৰব্লেম হৈ আছে, সেইকাৰণে আনিব নোৱাৰে। তোমালোকে তেনেকৈ কিয় কৈছা? তোমালোকৰ পুৰণা এযোৰকে দেখোন তাইক দিব পাৰা। তাই পিন্ধি পেলাই আমাৰ দলটোলৈ ভাল পুৰস্কাৰ আনিব, ভালহে। সেইটো তোমালোকৰ হ'লে ভাবিব নোৱাৰা তোমালোক তিনিজনীৰ ভিতৰত। কিন্তু তোমালোকে তাইক অকল গালিয়ে পাৰি থাকা। অ' ৰাম, জুৰিক কিবা এটা ক'লেই দেখোন একেবাৰে বিজয়দা ওপৰতেই পৰে। অ' বিজয়দা, বৰ মৰম লাগিছে যদি আপুনিয়ে এযোৰ নিদিয়ে কিয়? তোমালোকে মোক কিয় তেনেকৈ কৈছা? মই দেউতাক প্ৰতিদিনাই মই কৈ আহিছোঁ, কিন্তু দেউতাই আনি দিব নোৱাৰিলে মই কি কৰিম? মোৰ দেউতা তোমালোকৰ দেউতাহঁতৰ দৰে অফিচাৰ নহয়। মোৰ দেউতা এজন সাধাৰণ ৰিক্সা চালক। তেওঁ সেই ৰিক্সা চলাই দিনৰ দিনটো যিকেইটা পইচা পায় সেইকেইটা পইচাই ঘৰখনলৈ চাউল আনিলেহে ঘৰখন চলে। তেনেকুৱা স্থলত মই দেউতাক কেনেকৈ ক'ম? কৈছোঁ, মই কাজিয়াও কৰিছোঁ ঘৰত, কিন্তু মই কাৰ কাৰণে কৰিছোঁ? তোমালোকৰ কাৰণেই কৰিছোঁ। তোমালোকে মোক যেনেকুৱা কথা শুনোৱা নহয়, মোৰ সঁচাকৈ কৈছোঁ, মোৰ জীয়াই থাকিবলৈ ইচ্ছাই নোযোৱা হৈ গৈছে। হ'ব দিয়া, তোমালোকে যদি বেয়া পাইছা, মই আজিৰ পৰা বিহু নানাচো আৰু তোমালোকৰ ওচৰলৈ কেতিয়াও নাহোঁ। তোমালোকে বৰ বেয়া কাম কৰিলা দেই। জুৰিক এনেকৈ ক'ব নালাগিছিলে। তাই দেউতাকে ৰিক্সা চলাই বুলি আমি সকলোৱে জানো। তেওঁলোকৰ ঘৰখন কেনেকৈ চলি আছে আমি সকলোৱে জানো। কি তেওঁলোক দুখীয়া আমি বুজি পাওঁ, কিন্তু তোমালোকে কিয় তেনেকৈ ক'লা? তোমালোকৰ ধন পইচা সা সম্পত্তি অজস্ৰ থাকিব পাৰে, কিন্তু তোমালোকৰ দৰে বেলেগৰ নাথাকে নহয়। বুজি নোপোৱা নেকি? সকলো মানুহ সমান নহয় এই পৃথিৱীত। সকলো মানুহৰ কথা বাদেই দিয়া, তোমাৰ জানো হাতৰ পাঁচোটা আঙুলি সমান? তুমি চাবাচোন পৰি, তোমাৰ নিজৰ হাতটোকেই চাবা, তেতিয়া বুজি পাবা। এই থোৱাহে, তোমালোকে বৰ কথা শুনাইছাহে, বৰ লেকচাৰ মাৰিছা এজনী দুখীয়া দৰিদ্ৰৰ ছোৱালীৰ কাৰণে। তাই আছে নেকি? তাই একমাত্ৰ বিহু নাচিব পাৰে ঠিকেই, কিন্তু তাই আমাৰ দৰে ধনী নহয়। তাই আমাৰ দৰে সাজপাৰ পিন্ধি আহিব নোৱাৰে। সেইজনী ছোৱালী আমাৰ দৰত থাকিলে কি হ'ব? নালাগে তেনেকুৱা ছোৱালী আমাৰ দৰত নহ'লেও হ'ব, বুজিলা? আৰু কথা শুনাই নাথাকিবা নেক্সট টাইম, মই ভাল নাপাওঁ এইবোৰ। হ'ব আৰু কাজিয়া এখনেই সৃষ্টি হ'বগৈ এতিয়া। বিহুৱে হ'ব নে বৰ বিহুৱে হ'ব মই ধৰিবই পৰা নাই। মুঠতে পৰি তুমি জুৰিক ক্ষমা খুজি আমাৰ দললৈ উভতাই আনিবই লাগিব। তাৰ বাবেহে আমি অতদিনে প্ৰথম পুৰস্কাৰ ছেকেণ্ড পুৰস্কাৰ পাই আহিছিলোঁ। তোমালোকৰতো কামেই নাই। তাইৰ কাৰণে আমি প্ৰথম পুৰস্কাৰ ছেকেণ্ড পুৰস্কাৰ পাই আহিছোঁ। কথা ক'বলৈ আহিছা? তাই এযোৰ ভাল কাপোৰ কানি নাই, লোকৰ পৰা ধাৰ লৈ আনি পিন্ধে। তাৰ পাছত কি হয়? তাই দেখিলানে নাই? অতদিনে আমি বিহু ৰিহাৰ্চল কৰি আছিলোঁ, তাই জানো পিন্ধিবলৈ এযোৰ ভাল মুগা মেখেলা আৰু ৰিহা আছে? নাই নহয়। সেইবোৰ কথা আকৌ কি হ'লে? তোমালোকে বৰ কথা শুনাইছা দেই, কৈ দিছোঁ হ'লে। মাই ফুট, মই তাইৰ দৰে ভিকহু এজনীক ক্ষমা খুজিবলৈও নাই আৰু আমাৰ দলটোলৈ তাইক উভতাই আনিবলৈও নাই। মোক কথা শুনাই নাথাকিবা, মই ভাল নাপাওঁ এইবিলাক।
বিহুৱেই হওক বা যিয়েই নহওক, হাঁহিলে মোৰ বুকুখন ধমৰ 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 মাৰে। কালি ল'ৰাই কৈছে মোক এইবাৰ বিহুত চাৰ্ট পেণ্ট এযোৰ লাগিব। ক'ৰ পৰা দিওঁ বাৰু আমাৰ লেখীয়া দুখীয়া মানুহে? ক'ৰ পৰা লওঁ? নিজৰ পেটটোৰ কাৰণেই চিন্তা হৈ যায়। মানুহটোৱে যেনে তেনে ৰিক্সাখন চলাই মেলি ঘৰটো চলাই আছে। কেতিয়াবা পইচাই নাপায়, কেতিয়াবা পায়। চাউলকেইটা আনিবলৈ হয়হে। তাতে ল'ৰা ছোৱালী হালৰে উৎপাত ঐ। কি যে ক'ম আৰু। এই ছোৱালীজনীও বুজি নাপায়, তাই ইমান ডাঙৰ হ'ল, এতিয়াও তাই বাৰু বুজি পাব পৰা হোৱাই নাই নে? ঘৰখনত কি পৰিস্থিতিত কেনেকৈ চলাই আছোঁ আমি দুটাইহে জানো। বিহুৰ পিঠা এটা বনাবলৈ মোৰ সাহ হোৱা নাই। মানুহজনক কেনেকৈ কওঁ যে মোক বিহুৰ চাউল তাউল আনি দিয়ক, মই পিঠা পনা বনাওঁ। লোকৰ ঘৰৰ বিহু বজাৰ দেখিলে মোৰ বুকুখন ধম ধমাই যায়। ময়ো যদি তেনেকৈ ল'ব পাৰিলোহেঁতেন, মোলৈ বাপেকলৈ নালাগে, সেই ল'ৰা ছোৱালী হাললৈ যদি ল'ব পাৰিলোহেঁতেন, সেইটোৱেই মনত মই সান্তনা পালোহেঁতেন। কিন্তু এতিয়া ল'বই নোৱাৰোঁ। লোকৰ ল'ৰা ছোৱালীবিলাকক মাক দেউতাকে বিহু বজাৰ কৰিবলৈ লৈ গৈছে। আমি ক'ৰ পৰা নিম? আমি দুখীয়া মানুহ। আমাৰ লেখীয়া মানুহৰ এই বিহু পূজা এইবিলাক আহিলে বৰবিহ হিচাপতহে আহে আৰু। ল'ৰা ছোৱালী হালক মই বুজাই বুজাই সিহঁত দুটাক মই বুজনি দিবই পৰা নাই। দেউতাকৰ আগত যদি এইবোৰ ক'বলৈ হয়, দেউতাকে অলপ কষ্ট পাবনে? ছোৱালীজনী দেখোন আজি বিহু ৰিহাৰ্চললৈ নগ'লে, তাই বা আকৌ কি হ'ল? মাজনী, মাজনী, মাজনী ঐ, মাজনী, মাজনী, বিহুলৈ আৰু কেইটা দিন আছেনো? তই ৰিহাৰ্চললৈ নাযাৱ নেকি? এইকেইদিন গৈ আছিলি, আজি তোৰ আকৌ কি হ'ল? নাযাওঁ মই। তহঁতে যে মোক মুগা মেখেলা আৰু ৰিহা আনি দিছ, সেইকাৰণে মই নাযাওঁ। তই এইবোৰ কি কৰিছ মাজনী? তই এতিয়া ডাঙৰ হ'লি, ঘৰখনৰ পৰিস্থিতি দেখিছনে নাই কি হৈ আছে? দেউতাৰ তই সেই ৰিক্সাখন চলাই চলাই যেনে তেনে পইচা কেইটকামান ঘটি আনে ঘৰখনলৈ। তহঁতৰ পেটৰ কাৰণে চিন্তা কৰিব নে ৰিহা মুগা এইবিলাক লৈ দিব? মই তোক সময়মত ক'ৰবাৰ পৰা আনি দিম নহয়। তই বিহু ৰিহাৰ্চললৈ যা মুঠতে। একো এটা কথা মানে সঁচাকৈ মানে বুজি নাপাওঁ তই। তই এতিয়া সৰু ছোৱালী হৈ থকা নাই। ক'ৰ পৰা আন বুলি ক'লে আনি দিম বাৰু? সেইকাৰণেই কৈছোঁ মই, লোকৰ পিঠাৰে মই বিহু আৰু নেপাতোঁ। বহুত লোকৰ ঘৰৰ পৰা খুজি আনিলোঁ, গালিও খালোঁ, কথাও শুনালে চবেই। এতিয়া আৰু মই সেইবোৰ কৰিবলৈ নাই। মই এতিয়া সৰু হৈ থকা নাই মা, মই এতিয়া ডাঙৰ হ'লোঁ। নিজৰ যেতিয়া আনিব নোৱাৰোঁ, লোকৰ পিঠাৰে মই বিহু নেপাতোঁ। তহঁতৰ লেখীয়া ঘৰতনো মোক ভগৱানে কিয় জন্ম দিছিলে, একমাত্ৰ ভগৱানেহে জানে। সঁচাকৈ মানে কোনোবা দিনা এনেকুৱা লাগে ঘৰখন এৰি থৈ গুচি যামগৈ। একো এটা বিহু কাপোৰো আনি দিব নোৱাৰ। বিচৰা মতে একো এটা নিদিওঁতো নিদিওঁৱেই, একো এটা বিচাৰিলেও নাপাওঁ ঘৰখনত। মোৰ লগৰ ল'ৰা ছোৱালী কিমান ফূৰ্তি ফাৰ্তাকে থাকে, মই মুঠতে সেই দুযোৰ কাপোৰেই পিন্ধি পেলাই নকওঁ আৰু দে, ইমানেই আমি ভিকহু। মাজনী, কি কথা ক'বলৈ আহিছ? তই বুজিও অবুজনৰ দৰেই হ। কথাবিলাক যে এনেকৈ ক যেন ভাবিলেই মোৰ বুকুখন কিবা হৈ যায়। সেই বেমাৰী দেউতাটোলৈ দেখিছনে নাই? তহঁতৰ কাৰণেই কষ্ট কৰি কৰি দিনৰ দিনটো সেই ৰিক্সাখন চলাই থাকে, আৰু তহঁতে হ'লে বুজিয়েই নেপা দেউতাৰ সেই মৰমবিলাক। মানে এনেকুৱা এহাল ল'ৰা ছোৱালীক জন্ম দিলোঁ, খাবলৈহে জন্ম দিলোঁ, তাৰ বাদে একো এটা কৰিবলৈ জন্ম দিয়া নাছিলোঁ মই। এতিয়াহে বুজিছোঁ তহঁতৰ দৰে ল'ৰা ছোৱালী কৈ নথকাই ভাল। কথা ক'লে আমিহে বেয়া। লোকৰ সেই ফটা কাপোৰ পিন্ধোতেনেই দিন যাব। লোকৰ ফটা কাপোৰবিলাক লৈ আহিব, তাপলি মাৰি মাৰি তাকেই পিন্ধাব। আজিলৈকে ভালকৈ নিজেই কাপোৰ এযোৰ দি পোৱা নাই। অকল খালি পইচাগাল কি কৰিছ তহঁত দুটাইহে জান, আমি নেজানো। ল'ৰা ছোৱালী এহাল তাকেই সিহঁতে ভালকৈ তুলি তালি ডাঙৰ দীঘল কৰিব পৰা নাই, ভালকৈ এসাঁজ খুৱাব নোৱাৰে, ভালকৈ এসাঁজ পিন্ধাব নোৱাৰে। দেখা নাই জানো, এনেকুৱা ঘৰত জন্ম লোৱাতকৈ নোলোৱাই ভাল মানুহ। হেৰৌ, এইবোৰ কথা দেউতাৰে শুনিবলৈ হ'লে কি বুলি ভাবিব বাৰু তহঁতক? দেউতাৰে তহঁতৰ কাৰণে কি কৰা নাই চাচোন। ৰাতিপুৱা নোখোৱা নোবোৱাকৈ মানুহটো ওলাই যায়, গধূলিহে ভাতকেইটা খায়। দিনৰ দিনটো ক'ত কি খায় তহঁতে জানো? তহঁতৰ বাবে এটকা এটকাকৈ পইচা যোগাৰ কৰিছে। মোক সেইদিনাখনি কি কৈছে জানো? জুৰি মাক, ছোৱালীজনী ডাঙৰ হৈছে, লোকৰ এখন ঘৰলৈ উলিয়াই দিব লাগিব নহয়, তাইৰ বাবে পইচা কেইটকামান যোগাৰ কৰিব লাগিব। তই পাৰিলে সেই এটকা দুটকাকৈ থৈ যাবি। যিমানকেইদিন পাৰোঁ কাম কৰি থাকোঁতেনে পইচা কেইটকামান যদি যোগাৰ কৰিব নোৱাৰোঁ, পিছত ছোৱালীজনীয়ে হওক বা ল'ৰাটোৱে হওক, কিবা এটা কেনেকৈ কি কৰিবি কচোন? সেইদে বুলি কোৱা বাপেৰটোলৈ তহঁতৰ অকণো বেয়া নালাগে? তহঁতৰ বাবে ইমান কষ্ট কৰা বাপেৰটোলৈ তহঁতৰ দুখ নালাগে? এনেকৈ ক'ব পাৰিছ তহঁতে?
মালতী মালতী আজি ভাড়া এটাও নেপালোঁ ঘৰলৈ বস্তু এপদো আনিব নোৱাৰিলোঁ ঘৰত কিবা কিবি আছেনে নাই হ'ব দিয়ক একো নাই মই অথনি বাৰীৰ পাছফাললৈ গৈ ঢেকীয়া কেইডালমান বুটলি থৈছোঁ আৰু কচুথুৰি কণবিলাহীও আনি থৈছোঁ কচুথুৰিয়ে কণবিলাহীয়ে আঞ্জা বনাম আৰু ঢেকীয়া কেইডাল ভাজিম আপুনি চিন্তা নকৰিব হয় নেকি এই পিছে ইহঁত দুটাক দেখা নাই কলৈ গ'ল সেই খুৰাকহঁতৰ ঘৰলৈ গৈছে টিভি চাবলৈ তাকেতো বেয়াই লাগিছে দেখোন বিহুটো আহিছে সিহঁত হাললৈ একো এটা আনিবই নোৱাৰিম নেকি বাৰু হ'ব দিয়কচোন মনটো দুখ নকৰিব বিহু আহিব আৰু যাব এনেকৈ কিমানটা বিহু পাৰ হৈছে হ'ব দিয়ক একো নাই আপুনি মনত দুখ নকৰিব পালে আনিব আৰু নেপালে নাই ক'ৰ পৰানো আৰু নেপালে আনিব কওকচোন হয় তই ঠিকেই কৈছ মা ভাত আজি কিহে বনাবা ভাত আজি কচুথুৰি আঞ্জা আৰু ঢেকীয়া ভাজি বনাম সেয়াকে খাবি মা সদায় সদায় অকলে এইবিলাককে বনোৱা যে দেউতাই মাছ মাংস অকণো আনিব নোৱাৰে নেকি কিমান দিন যে হ'ল মাছ মাংসৰ মুখ নেদেখা তোমালোকে সঁচাকৈ দেই আমাক অকণমানো মাছ মাংস খুৱাব নোৱাৰা কিহলে জন্ম দিছিলা হেৰৌ দেউতাৰে পইচা নেপালেও আজি পোৱা হ'লে আনিলেহেঁতেন নহয় কিয়নো তেনেকৈ কৰিছ কেতিয়ানো দেউতাই পইচা পাব মাছ মাংস অকণ আনিবলৈ সদায় নেপায়েই নে পইচা মা মই ক'ব নোৱাৰো এইবাৰ বিহুত মোক এযোৰ চাৰ্ট পেণ্ট লাগিব বুলি কৈছোঁ লাগিবই হেৰৌ মনে মনে থাকচোন দেউতাই শুনিলে কি বুলি ভাবিব বাৰু সঁচা কথাটোহে কৈছোঁ কি মিছা কথা কৈছোনো মা দেউতাকে শুনিলে বাৰু কি বুলি ভাবিব দেউতাকে মনত এইবিলাক শুনিলে কষ্টহে পাব বেমাৰী দেখাই আৰু কষ্ট পাই পেলাই বেছি বেমাৰীহে হ'ব ঘৰখন কেনেকৈ চলাই আছে কি কৰি আছে একমাত্ৰ ভগৱান আৰু মানুহজনেহে জানে মালতীও এইবাৰ বিহুত পিছে কি বনাবি খুৰীটিও আমাৰ লেখীয়া দুখীয়া মানুহৰ কাৰণে বিহু নহয় বিহুনো ধনী মানুহৰ বাবেহে আমি আৰু এসাঁজ খাই এসাঁজ লঘোণে থকা মানুহৰ আৰু ক'ৰ পৰানো বিহুখন হ'ব নাই বিহু একোৱেই নকৰোঁ মালতী তেনেকৈ ক'ব নেপায় নহয় বিহু সকলোৰে বাবে আহে ধনী দুখীয়া বিচাৰ কৰি বিহু নাহে নহয় তই বিহুটো ভাবিলেই তোৰ বিহু হ'ব তেনেকৈ নকবি তাকেইতো খুৰীদেউ কিনো ক'ব ছোৱালীজনী ইমান ডাঙৰ হ'লগৈ একো কথা এটা বুজি নাপায় ল'ৰাটোও কৈছে এইবাৰ মোৰ বিহুত চাৰ্ট পেণ্ট লাগিব ছোৱালীও সেই বিহু নাচিবলৈ পঠিয়ালোঁ তাইক সেই বিহু হেৰি দলৰ পৰা হেনো উলিয়াই দিলে তাই যে ৰিহা আৰু মুগাৰ মেখেলা নাই সেইকাৰণে উলিয়াই দিলে বোলে কিনো কৰিম আৰু তাইকো সেই ৰিহা আৰু মুগা মেখেলা লাগে ক'ৰ পৰা দিম বাৰু কওকচোন বাপেকে দিনৰ দিনটো সেয়া ৰিক্সাখনত যি পায় আৰু সেই ঘৰলৈ বজাৰ কৰি আনে তাৰ উপৰিঞ্চি মই বাৰু ইহঁতক সেইবোৰ কেনেকৈ দেউতাকক কওঁ কওকচোন তাকে মনটো বেয়া লাগি আপোনালোকৰ ঘৰলৈকে ওলাই আহিলোঁ হয় ল'ৰা ছোৱালীয়ে বুজি নেপালে কিনো কৰিবি উপায় নাই সিহঁতৰ বাবেই দেউতাকে কষ্ট কৰিছে আকৌ সিহঁতেই বুজি নেপায় চাচোন এনেকুৱাত বৰ দুখ লাগে মালতী 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 ক'ত গ'লি এইফালে আছোন কি হ'ল ইমানকে চিঞৰিছে যে আপুনি মালতী আজি পইচা কেইটকামান সৰহকৈ পালোঁ এয়া ল থৈ দে সেই ল'ৰা ছোৱালী হালক বিহু বুলি কিবা এটা আনি দিব লাগিব আৰু এই পিঠা পনা বনাবলৈও কিবা কিবি আনিব নালাগিব জানো সেইকাৰণে এই পইচা কেইটা তই থৈ দে হেৰি আপুনি ইমানবোৰ পইচা ক'ত পালে সঁচা কথা কওক দেই ক'ৰ পৰা পালে কওকচোন ইমানবোৰ পইচা তই চিন্তা কৰিব নালাগে মই মোৰ লগৰ এটাৰ পৰা ধাৰলৈ কেইটকামান আনিছোঁ মই তাক সময়ত ঘূৰাই দিম বুলি কৈছোঁ কালি ৰাতি ইহঁত দুটাই সেই বিহু কাপোৰ লাগে লাগে তোক হুলস্থুল কৰা নাই জানো মালতী হ'ব দে একো নহয় তই খং নকৰিবি সিহঁত হালক বিহু বুলি মোৰো কিবা এটা দিবলৈ মন যায় দেচোন বাপেক হিচাপত কিন্তু কিনো কৰিবি দিব নোৱাৰোঁ এইবাৰ সি পইচা কেইটকামান পাইছিলে মই বোলো মোকো কেইটকামান ধাৰলৈ দিবিচোন সি দিলে মই বোলো মই তোক কেতিয়া ঘূৰাই দিব পাৰোঁ ঠিক নাই আৰু সি কৈছে হ'ব দে ঘূৰাই দিবি আৰু যেতিয়াই পাওঁ সেইদে বুলিহে আনিলোঁ হ'ব তই চিন্তা নকৰিবি হেৰি আপুনি লোকৰ পৰা কিয় পইচা আনিছে বাৰু সময়ত যদি আমি ঘূৰাই দিব নোৱাৰোঁ তেতিয়া কি হ'ব আমি যেনেকৈ আছিলোঁ যেনেকৈ চলি আছিলোঁ তেনেকৈ আমি ঠিক আছোঁ কিয় এইবোৰ আপুনি আকৌ লেঠাবোৰ ল'ব লাগে কিয় লেঠা ল'ব লাগে বিহু নেপাতিলেও হ'ব বিহুত কাপোৰ নিপিন্ধিলেও হ'ব
আকৌ বিহু নাহিব নেকি কিবা? এই হ'ব দে তই এইবোৰ চিন্তা নকৰিবি। তই মুঠতে লচোন, ল'ৰা ছোৱালীহালক ভালকৈ এসাঁজ আনি দিব পাৰিলে মোৰ ভাল লাগিব। ল এইকেইটা পইচা তই থৈ দেগৈ যা। এই মানুহটোৱে বাৰু কিয় লোকৰ পৰা পইচা ধাৰ লৈ আনিব লাগে? বুজিও নাপায় আৰু দেই কথাবিলাক। ল'ৰা ছোৱালীয়ে এনেকৈ জিদ কৰিলে বুলি এনেকৈ হ'ব নেকি? সিহঁতৰ মূৰৰ ওপৰত উঠালে নহ'ব নহয়। ক'ৰ পৰা বাৰু ধাৰ বাঢ়িব মোৰ চিন্তাই লাগিলে। বিহু নেপতা হ'লেও হয়, সিহঁতক কাপোৰ আনি নিদিয়া হ'লেও হয়। মুঠতে আৰু কৈছোঁ নহয়, কি যে কৰিবলৈ গৈ আছে নহয় মানুহটোৱে, মই ধৰিবই পৰা নাই। জুৰি, জুৰি, ঘৰত আছেনে নাই? ওলাই আছোন। কোননো? তাই ঘৰত নাই নহয়, ৰ'বা গৈছোঁ। তোমালোক? জুৰি ঘৰত নাই নহয়, তাই মোমায়েকৰ ঘৰলৈ গৈছে। খুৰী, সেইদিনাখনে জুৰি আৰু পৰীৰ কিবা এই কাপোৰৰ লগতে লৈ পেলাই কিবা তৰ্কি লাগিলে। সেইদিনাখন ধৰি পেলাই জুৰি আমাৰ বিহু নাচিবলৈ নোযোৱাই হ'ল। এতিয়া তাই লিখা এজনী নাচনী যদি আমি হেৰুৱাব লগা হয় কেনেকুৱা হ'ব কওকচোন। সেইকাৰণে আমি ভাবিলোঁ গোটেইকেইটা আমাৰ গ্ৰুপটোত গোটেইকেইটা আলোচনা কৰি পইচা তুলি এই জুৰিলৈ আমি বিহুৰ নাচিবলগীয়া নাচনীজনী যি প্ৰয়োজন হয় সেই সকলোখিনি আমি বস্তু লৈ আহিছোঁ। তাইক আপুনি মোমায়েকৰ ঘৰৰ পৰা মতা বুলি কওক। আৰু বিহুলৈ বেছি দিন নাই নহয়, আমি এতিয়া ৰিহাৰ্চল কৰিমগৈ আৰু তাই এই সাজযোৰ পিন্ধি পেলাই বিহুৰ মঞ্চত উঠিলেই হ'ল। আৰু এতিয়া তাইক কোনেও একো নকয়। আমি সেইদিনাখনি পৰিহঁতক ঢেৰ কিবা কিবি ক'লোঁ আৰু কথা শুনালোঁ। সিহঁতৰ ভুল স্বীকাৰ হ'ল আৰু আমি গোটেইকেইটা আলোচনা কৰি এইটো সিদ্ধান্ত ল'লোঁ। তাকেইতো, আমাৰ লেখীয়া মানুহে ক'ৰ পৰানো সেই মুগা মেখেলা ৰিহা যোগাৰ কৰিম কোৱাচোন? এসাঁজ খাই এসাঁজ লঘোণে থাকোঁ, আকৌ এসাঁজলৈ চিন্তা কৰিবলগীয়া মানুহে সেইবোৰলৈ বাৰু মুখ মেলিব পাৰোঁনে কোৱাচোন? বাওনা হৈ চন্দলৈ হাত কেতিয়াও মেলিব নোৱাৰি নহয়। সেইকাৰণে তাইক নিজেই ক'লে, মা মই বিহু নাচিবলৈ নাযাওঁ, আৰু কিবা কিবি ঢেৰ ক'লে জানানে। কাপোৰো আনি দিব নোৱাৰিলি বুলি কৈ পেলাই ঢেৰ বকিলে আৰু শুনিলোঁ। আৰু তাই মনটো মাৰি থকা দেখি সেই মোমায়েকক মই মাতি পঠিয়ালোঁ। তাৰপিছত মোমায়েক আহি লৈ গ'লহি। হ'ব দিয়া, মই এতিয়া তাইক মাতি পঠিয়াম বাৰু। তাই তোমালোকৰ বিহু দলত প্ৰতিবাৰেই কিবা এটা নহয় কিবা এটা আনি দিছে। হ'ব, মই বাৰু তাইক মাতি পঠিয়াম। এনেকৈ আৰু দ্বিতীয়বাৰ তাইক মনটো বেয়া নকৰিবা দেই। মোৰ বৰ বেয়া লাগে জানানে। তোমালোকেতো জানাই আমাৰ ঘৰৰ পৰিস্থিতিৰ কথা। সেয়া খুৰাই দেখোন সেই ৰিক্সাখন চলাই পেলাইহে যেনে তেনে ঘৰখন পোহপালন দি আছে। তাকো সেই ল'ৰাৰ কথা কি ক'বা আৰু, বিহুত ইটো লাগে সিটো লাগে গাই আছে। কি কৰিবা, আমাৰ লেখীয়া মানুহৰ বাবে বিহু নহয় জানানে। খুৰী, তেনেকৈ নক'ব। বিহু আমাৰ জাতীয় উৎসৱ। বিহু বুলি ক'লে সকলোৰে মন প্ৰাণ খুলি নাচিব মন যায়, এসাঁজ এসাঁজ ল'ব মন যায় নহয়নে? হ'ব দিয়ক, তেনেকৈ নক'ব। ভগৱানে চবকে এদিন নহয় এদিন ভাল দিন দিবই, চাবচোন। আৰু তাইক সোনকালে মতা বুলি কওক। আমি পটাপট বিহু ৰিহাৰ্চল কৰি পেলাই আৰম্ভ কৰিবই হ'ল বিহু আমাৰ। হ'ব দিয়া, আমাৰ লেখীয়া দুখীয়া মানুহৰ যে ছোৱালীজনীক যে তোমালোকে বুজি পালা, সেইটোৱেই বহুতো। বন্ধু বান্ধৱীসকল, আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।